আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক বহুতে সুধি আছিল যে বন্ধৰ লিষ্টখন দিব লাগে, আৰু ইতিমধ্যে আমি যদি চাওঁ তেতিয়াহ'লে ৰাজ্যিক শিক্ষা গৱেষণা আৰু পৰিষদ অসমৰ পৰা আহি গৈছে যে এপ্ৰিল মাহ মে আটাইখিনি আহিছে। তোমালোকক কোনদিনা বন্ধ থাকিব, কিমান দিন বন্ধ থাকিব, আটাইখিনি এই ভিডিঅ'ত তোমালোকে পাবা। ছাত্ৰ ছাত্ৰীসকল, তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আমি আটাইবিলাক ছাবজেক্টে পঢ়াওঁ আৰু ক্লাছ 8, 9 আৰু 10ৰ বাবে অনলাইন টিউচনো কৰি থকা গৈছে। কোনো ছাত্ৰ যদি ইচ্ছুক হয় তেতিয়াহ'লে হোৱাটছএপ নম্বৰটোত জইন হৈ ল'ব পাৰিব। মাত্ৰ মাহিলী 99 টকাত মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ পঢ়োৱা হয়। এতিয়া আমি আহিছোঁ যে তোমালোকৰ বন্ধ যদি চোৱা তেতিয়াহ'লে থাকিব প্ৰথম আমি 3 তাৰিখে বন্ধ আছে গুড ফ্ৰাইডেৰ কাৰণে। তাৰপিছত ৰবিবাৰ বা এইকেইটা ৰবিবাৰকেইটা বন্ধ গমে পোৱা তোমালোকে। ইয়াৰ উপৰি 14 এপ্ৰিলত বন্ধ থাকিব বহাগ বিহু, 14, 15, 16 এই 3 তোমালোকৰ বহাগ বিহুৰ বাবে বন্ধ থাকিব। তাৰপিছত 18 তাৰিখে আকৌ বন্ধ থাকিব শ্ৰী শ্ৰী যিটো দামোদৰ দেৱৰ তিথিৰ বাবে বন্ধ থাকিব। ইয়াৰ উপৰি তোমালোকে বন্ধ থাকিব সতী সাধিনী দিৱস 21 তাৰিখে বন্ধ থাকিব। 22 তাৰিখে ধৰিত্ৰী দিৱস উদযাপন থাকিব। তাৰপিছত শ্ৰেণী দিন আৰু উদযাপন, বিশ্ব মেলেৰিয়া দিৱস এইবিলাক উদযাপন হ'ব। মেইনলি তোমালোকে যদি বন্ধ থাকে তেতিয়াহ'লে এপ্ৰিল মাহত তোমালোকৰ এইফালে দেওবাৰ যদি চাওঁ 1, 2, 3, 4 দিন, 5 দিন, 6 দিন, 7 দিন, 8 দিন, 9 দিন, 10 দিন, প্ৰায় 30 দিনৰ ভিতৰত 10 দিনে তোমালোকৰ বন্ধ এপ্ৰিল মাহত। তাৰপিছত আহিল মে মাহত কিমান দিন বন্ধ আছে আমি আটাইখিনি চাব চেষ্টা কৰিম। ঠিক আছে, মে মাহত যদি চাওঁ তেতিয়াহ'লে 1 মে বন্ধ থাকিল, মে দিৱস আৰু বুদ্ধ পূৰ্ণিমা। তাৰপিছত চাওঁ তেতিয়াহ'লে 27 মে বন্ধ থাকিব ঈদ উদ জোহা, যে মে'ৰ 1 আৰু 27 তাৰিখে তোমালোকৰ বন্ধ থাকিব, অৰ্থাৎ 2 দিন এইফালে 5 দিন, 7 দিন বন্ধ থাকিব দেওবাৰ মিলাই। তাৰপিছত তোমালোকৰ যদি চাওঁ তেতিয়াহ'লে জুন মাহত কিমান দিন বন্ধ থাকিব, জুনৰ 1 তাৰিখে বন্ধ থাকিব শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম উৎসৱ। আৰু তোমালোকৰ মান নিৰূপণ দিন মানে এইবিলাক পৰীক্ষা চলি থাকিব জুনৰ 22 তাৰিখ, 23, 24, 25, 26, 27, 28, 29, 30 একেদিন ভিতৰত তোমালোকৰ পৰীক্ষা চলি থাকিব, প্ৰথম ইউনিট টেষ্ট পৰীক্ষা। তাৰপিছত আমি চাওঁ তেতিয়াহ'লে ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদৰ জুলাই মাহত তোমালোকৰ জুলাইটো সম্পূৰ্ণ গ্ৰীষ্ম বন্ধই থাকিব। তাৰপিছত জুলাই মাহৰ কথা আহি নপৰে, জুলাই বন্ধই থাকিব, গ্ৰীষ্ম বন্ধ। তাৰপিছত আগষ্ট মাহত তোমালোকৰ 15 আগষ্টৰ দিনা বন্ধ থাকিব, মাত্ৰ এদিন বন্ধ থাকিব। আগষ্টৰ পিছত আহিলে ছেপ্টেম্বৰ মাহলৈকে আহিছোঁ। ছেপ্টেম্বৰ 1 ছেপ্টেম্বৰ বন্ধ থাকিব শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি। তাৰপিছত 4 তাৰিখে বন্ধ থাকিব ছেপ্টেম্বৰৰ জন্মাষ্টমীৰ বাবে। তাৰপিছত 12 তাৰিখে বন্ধ থাকিব শ্ৰীমন্ত শংকৰদেৱৰ তিথি। 21 তাৰিখে বন্ধ থাকিব শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ। 22 তাৰিখে কৰম পূজা। তাৰপিছত ছেপ্টেম্বৰৰ পিছত আহিল আমাৰ অক্টোবৰ মাহত কিমান দিন বন্ধ আছে, মাৰ্চ হ'ল, চৰি দেই, আমি কিমানলৈকে পাইছিলোঁ, ছেপ্টেম্বৰ পাইছোঁ। যে অক্টোবৰৰ পিছৰখিনি আমি তোমালোকক নেক্সট দি দিম, তোমালোকে চাবা। এতিয়া ছেপ্টেম্বৰলৈকে দিয়া গ'ল, ছেপ্টেম্বৰ তোমালোকৰ পৰীক্ষা হ'ব, চোৱা মান নিৰূপণ, গতিকে ছেপ্টেম্বৰটো দিয়া হ'ল। তাৰপিছত তোমালোকৰ ভিডিঅ'ত অক্টোবৰৰ পৰা কিমান দিন বন্ধ থাকে দিয়া যাব। ঠিক আছে, বাই।